নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই সমস্যাটো হৈছে বন্ধুসকল শত্ৰুৰ দ্বাৰা পীড়িত হৈ থকাৰ সমস্যা। যদি আপোনালোকে চাৰিওফালৰ পৰা শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৱে আপোনালোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি কৰি আছে, আপোনালোকৰ প্ৰত্যেকটো কামতে বাধা বিঘিনি দি আছে, আপোনাৰ প্ৰাণৰ প্ৰতি শত্ৰুৰ ভাবুকি কঢ়িয়াই আনিছে, আপোনাৰ মান সন্মান সমাজত শেষ কৰি দিছে বা হানি কৰিছে, সেই ক্ষেত্ৰত আপোনালোকে শত্ৰুৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকজন ব্যক্তিৰ কোনোবা নহয় কোনোবাজন শত্ৰু থাকেই। শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়, শত্ৰু থকাটো এটা স্বাভাৱিক কথা। কিন্তু শত্ৰুৱে যদি আপোনাক প্ৰত্যেকটো ক্ষেত্ৰতে আমনি কৰিবলৈ লয়, ঘৰ পৰিয়ালক ক্ষতি কৰিবলৈ লয়, সমাজত আপোনাৰ নাম বদনাম কৰি বিনা কাৰণে আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে বাধা বিঘিনি দি থাকে, সেই ক্ষেত্ৰত শত্ৰু দমনৰ প্ৰয়োজনীয়তা আহি পৰে। বন্ধুসকল, সেই ক্ষেত্ৰত আমি কি উপায় কৰিব লাগে? বন্ধুসকল, প্ৰথম কথা হ'ল শত্ৰুৰ দ্বাৰা যদি আমি পীড়িত হৈ আছোঁ, তেন্তে আমি সদায় হনুমানজীৰ সেৱা কৰিব লাগে। হনুমান চালিচা বা বজৰং বাণ সদায় আমি ৰাতিপুৱা বা গধূলি পাঠ কৰিব লাগে, যাতে আপোনাক কোনো ধৰণৰ শত্ৰুৱে ক্ষতি কৰিব নোৱাৰে, শত্ৰু যাতে দমন হয় তাৰ কাৰণে আপোনালোকে প্ৰত্যেক দিনে হনুমান চালিচা বা বজৰং বাণৰ পাঠ কৰিব লাগে। তাৰ লগতে আপোনালোকে এই সৰু উপায়টো কৰিব পাৰে, যি উপায়টো আপোনালোকে যদি মই কোৱা ধৰণে কৰে, খুব সোনকালে যি শত্ৰুৱে আপোনাক আমনি কৰি আছে, প্ৰত্যেকটো কামতে বাধা বিঘিনি দি আছে, সেই শত্ৰু আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব। আৰু কেতিয়াও শত্ৰুৱে আপোনাক দুনাই সমস্যাত পেলাবলৈ চেষ্টা নকৰে। সেই শত্ৰু আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব, আপোনাক আমনি কৰিবলৈ এৰি দিব। একেবাৰে এটা সহজ উপায় আপোনালোকক দিছোঁ। বন্ধুসকলে, এই উপায়টো আপোনালোকে কিন্তু শনিবাৰ দিনা কৰিব লাগিব। শনিবাৰে সন্ধিয়াৰ সময়ত অথবা ৰাতিৰ সময়ত আপোনালোকে কৰিব পাৰে। আপোনালোকে এই উপায়টো কৰিবৰ কাৰণে হাতত 7টা লং লৈ ল'ব। লং আপোনালোকে নিশ্চয় চিনি পায়, লং যাক ইংৰাজীত ক্লভ বুলি কোৱা হয়। সেই তেনেকুৱা 7টা লং লৈ ল'ব। লংকেইটা কিন্তু ভাল হ'ব লাগে, ভগা চিগা হ'ব নালাগে, সতেজ লং আপোনালোকে লৈ ল'ব। লং 7টা আপোনালোকে হাতত লৈ হাতৰ মুঠিটো বন্ধ কৰি দক্ষিণ দিশলৈ মুখ কৰি সন্ধিয়াৰ সময়ত বা ৰাতিৰ সময়ত শনিবাৰে এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। বন্ধুসকল, মই মন্ত্ৰটো আপোনালোকক স্ক্ৰীনত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমো ভগৱতী চণ্ডমুণ্ড বিনাশিনী মম সৰ্বশত্ৰু বিনাশায় স্বাহা। এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব আৰু 21 বাৰ আপোনাৰ হাতৰ মুঠিত ফু দিব। আৰু যিজন ব্যক্তিৰ কাৰণে আপুনি এই উপায়টো কৰিছে, তেওঁ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰিব আৰু মনে মনে মা ভগৱতীক প্ৰাৰ্থনা কৰিব যে সেই মা ভগৱতী, এই শত্ৰুজন যাতে মোৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যায়, মোক আমনি কৰিবলৈ এৰি দিয়ে। তাৰপিছত সেই 7টা লং আপোনালোকে নিজৰ বাউণ্ডাৰীৰ বাহিৰত জ্বলাই দিব। আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে 7টা শনিবাৰে সন্ধিয়াৰ সময়ত বা ৰাতিৰ সময়ত আপোনালোকে কৰিব। কিন্তু বন্ধুসকল, এইটো সম্পূৰ্ণ এটা গুপ্ত টোটকা, সম্পূৰ্ণ এটা গুপ্ত শত্ৰু দমন উপায়। আপোনালোকে এই উপায়টো মনে মনে কৰিবলৈ চেষ্টা কৰিব, কাকো নজনোৱাকৈ, কোনো নেদেখাকৈ গুপ্তভাৱে উপায়টো কৰিব। একেবাৰে এটা সহজ উপায়। আপোনালোকে যদি 7টা শনিবাৰ সন্ধিয়া বা ৰাতিৰ সময়ত এই উপায়টো কৰে আৰু মই কোৱা ধৰণে কৰে, চাব আপোনালোকৰ সেই শত্ৰু আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব, শত্ৰুতা কৰিবলৈকে এৰি দিব। বন্ধুসকল, সম্পূৰ্ণ পৰীক্ষিত উপায়, সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি আপোনালোকে উপায়টো কৰি চাব আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ হ'ব। কিন্তু বন্ধুসকল, এইখিনিতে এটা কথা কৈ থওঁ, যিকেইটা শনিবাৰে আপোনালোকে এই উপায়টো কৰিব, অনুগ্ৰহ কৰি সেই 7টা শনিবাৰে কিন্তু আপোনালোকে কোনো ধৰণৰ মাছ মাংস বা আমিষ খাদ্য গ্ৰহণ নকৰিব, সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব। আৰু সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি আপোনালোকে উপায়টো কৰিব। মা ভগৱতীৰ মন্ত্ৰ কেতিয়াও বিফল নহয়। সম্পূৰ্ণ মনত আস্থা ৰাখি ভগৱতীৰ নাম লৈ, আদিশক্তিৰ নাম লৈ আপোনালোকে উপায়টো কৰিব। আপোনালোকৰ শত্ৰু দমন হ'ব। শত্ৰুৱে আপোনাক আমনি কৰিবলৈ এৰি দিব। যি শত্ৰুৰ কাৰণে আপুনি কষ্ট পাই আছে, সেই শত্ৰু লাহে লাহে আপোনাৰ জীৱনৰ পৰা অট'মেটিক আঁতৰি যাব। দুনাই আহি আপোনাক কোনোদিনে ক্ষতি কৰিবলৈ বা অসুবিধাত পেলাবলৈ চেষ্টা নকৰে।
বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই শত্ৰু দমনৰ সহজ উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে হাইপ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকৰ বিভিন্ন সমস্যাৰ কাৰণে মই ইয়াত ভিডিঅ' আপলোড কৰি থাকোঁ। যদিহে আপোনালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে, এটা লাইকে আমাক এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকক দিবৰ কাৰণে অনুপ্ৰাণিত কৰে। গতিকে আপোনালোকে এইদৰে ছাপোৰ্ট কৰি যাব। আপোনালোকৰ কাৰণে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ ভিডিঅ'ৰ যোগেদি এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকক দি থাকিম। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।